বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ অসম চৰকাৰৰ বিৰোধী আন্দোলনত উত্তপ্ত কৰি তোলাৰ বিপৰীতে পশ্চিম বংগৰ ৰাজ্যটো কেপিপিৰ চৰকাৰৰ বিৰোধী গণসমাৱেশ আৰু শোভাযাত্ৰাৰে কৰিছে উত্তপ্ত পৰিস্থিতি। নিৰ্বাচনৰ পূৰ্বে দাবী পূৰণ নহ'লে বিজেপি মিত্ৰজোঁট দল আৰু তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীক ৰাজপথত ওলোৱা বন্ধ কৰাৰো হুংকাৰ। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে অসম পশ্চিম বংগকে ধৰি কেতবোৰ ৰাজ্যত বসবাস কৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি আদিৰ দাবীত ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি মিছা কথাৰে ভোট আদায় কৰি ক্ষমতা লাভৰ পিছত সমগ্ৰ ৰাজ্যজুৰি চৰকাৰ বিৰোধী আন্দোলনৰে উত্তাল কৰি তুলিছে। একেদৰে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ৰাজ্যটো পৃথক কমতাপুৰ ৰাজ্য গঠন জনজাতিকৰণ আৰু ভাষাৰ স্বীকৃতি আদিৰ দাবীত কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় ৰাজনৈতিক দল কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিয়ে আজি কোচবিহাৰ ৰাস মেলা পতাৰ প্ৰাংগণত এক বিশাল প্ৰতিবাদী গণসমাৱেশ অনুষ্ঠিত কৰে আৰু কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ বিৰোধী ধ্বনি দি উক্ত প্ৰতিবাদী সভাৰ অন্তত আগৰ দিশলৈকে আন এক প্ৰতিবাদী শোভাযাত্ৰা অনুষ্ঠিত কৰি পৰিস্থিতি উত্তাল কৰি তোলে আৰু আগন্তুক বিধানসভাৰ পূৰ্বে যদি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীসমূহ বাস্তৱ ৰূপায়ণ নকৰে তেনেহ'লে বিজেপি মিত্ৰজোঁট দলসমূহৰ লগতে অগ্নিকন্যা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ যিকোনো নেতাকৰ্মীক ৰাজপথত ওলাব দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। উল্লেখযোগ্য যে KLৰ অধ্যক্ষ জীৱন সিংহকে ধৰি কেইবাজনো শীৰ্ষ নেতাক কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আলোচনাৰ নামত ভুৱা প্ৰতিশ্ৰুতি দি এতিয়াও আবদ্ধ কৰি ৰাখিছে। এতিয়া পুনৰ এনেবোৰ বিষয়ৰ বস্তু লৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চৰকাৰ বিৰোধী আন্দোলনৰে উত্তপ্ত কৰি তুলিছে যদিও বিষয়টো অতিকৈ লক্ষণীয় কৰি তুলিছে বুলি বাতৰিটোত প্ৰকাশ পোৱা গৈছে। কামতাপুর রাজ্য কামতাপুরি ভাষা অষ্টম তহসিল মুক্ত হল অমিত শাহ নরেন্দ্র মোদীর জবাব চাই জবাব দাও বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ।